এমাহে বৰষুণ নোহোৱাৰ কাৰণে ৰাইজে মনতে কামনা কৰিলে যে ভেকুলী বিয়াখন পাতিব লাগে আৰু আমি পৰম্পৰা ৰক্ষা কৰি ভেকুলী বিয়া ভাগি পাতোঁ আৰু জনবিশ্বাস যে ভেকুলী বিয়া পতাৰ দিনাখন বৰষুণ আহে আৰু আমি নিজেও প্ৰমাণ পাইছোঁ বিয়া শেষ হোৱাৰ লগে লগে ইয়াত বৰষুণটো হয়েই আৰু আগত নিয়ম আছিলে পথাৰত ঢেঁকী চুৰ কৰি থকা কিন্তু আজিকালি মানুহৰ ঘৰত ঢেঁকীয়ে নাইকিয়া হ'ল গতিকে ঢেঁকী চুৰ কৰা কাৰবাৰটো এতিয়া আৰু লাহে লাহে লুপ্ত পাইছে তাৰ বিনিময়তে ভেকুলী বিয়া পাতিব লাগে। যিহেতু আপুনি পুৰোহিত আৰু আজি আপুনি সম্পূৰ্ণ ইয়াৰ যিবিলাক নিয়ম নীতি সামাজিক প্ৰথাৰে আপুনি ইয়াতে কৰিব এটা কথা এইখিনিতে আমি জনাব লাগিব অসমৰ ৰাইজক যে এই যিটো ভেকুলীৰ বিয়া ই আচলতে জনবিশ্বাসে অকল এই অন্ধবিশ্বাসত কেনেবাকৈ পৰিণত হৈছে নেকি? কিছু কিছু ব্যক্তিয়ে কিন্তু অন্ধবিশ্বাস বুলিও কয়, কি ক'ব? অন্ধবিশ্বাস বুলি এইটো ক'ব নোৱাৰি। আমি তেতিয়াহ'লে প্ৰায় কামবিলাকে আমি ভগৱানৰ নামত শৰাই এখন দিওঁ, সেইটো অন্ধবিশ্বাস হ'ব লাগিব। নামঘৰত কেতিয়াবা চাকি এগছি জ্বলাওঁ, সেইটো অন্ধবিশ্বাস হ'ব লাগিব। গতিকে যদি সেইখিনি অন্ধবিশ্বাস হয় তেতিয়াহে ভেকুলী বিয়াটো অন্ধবিশ্বাস। সেইটো ভেকুলী বিয়াটো তাৰ নীতি নিয়মৰ কিছুমান কথা আছে, যেনেকৈ আমাৰ বৰ বিয়াখনৰ নীতি নিয়ম থাকে, ঠিক ভেকুলী বিয়াখনো তেনেকুৱা নীতি নিয়ম থাকে আৰু এইটো পৰম্পৰা ৰক্ষা কৰিহে এই বিয়া ভাগি পতা হয়। এনেই অন্ধবিশ্বাস মানে অতীতৰ পৰা চলি অহা এটা পৰম্পৰা।